আহিছে ইমান গাল ৰাজহাঁহ দেখিছে ৰাজহাঁহ দুটামানত গাইছ এতিয়া আহি পেলাই এয়া সুন্দৰীদিয়া সত্ৰ পালোহি আপোনালোকে দেখিছে সুন্দৰীদিয়া সত্ৰ 1570 খ্ৰীষ্টাব্দত গতিকে এইখন ইয়াৰ মূল তোৰণখন এতিয়া মেইন তোৰণখন চেউচা চেণ্ডেল প্ৰৱেশ নিষেধ গতিকে খুলি কৰি যাব লাগিব ইয়াতে গাইছ এতিয়া ভিতৰত সোমাই আহিলোঁ আৰু এই সুন্দৰীদিয়া সত্ৰখনো মাধৱদেৱে স্থাপিত কৰিছিলে 1570 খ্ৰীষ্টাব্দত গতিকে ইয়াতো সেয়া বৰপেটা সত্ৰৰ নিচিনা দৌল হোৱা হেৰি আছে দৌল আছে আৰু ইয়াতে হয় আৰু এয়া আমাৰ ইফালেই চিপছৰ পেকেট তাতো আৰু ইয়াৰ কীৰ্তন ঘৰ ভাগ ইয়াৰ কীৰ্তন ঘৰ ভাগ এই ভাগ ইয়াৰ বস্তু এটা মই বেলেগ আমাৰ তাৰ নিচিনা তোমাৰ হেৰি মানে মন্দিৰবিলাক নামঘৰবিলাক এনেকুৱা টিঙৰ সেইটো বহুত তোমাৰ থিয় হয়নে আমাৰ তাত কিন্তু এনেকুৱা থিয় নহয় বৰপেটা বৰদোৱা সত্ৰবিলাক চাবাচোন ইয়াত একদম পুৰা থিয় আৰু ইয়াত এই মানে সেই মানে মন্দিৰটো মানে একে সেম প্ৰায়ভাগ হে বৰপেটা নামঘৰটো তেনেকুৱা ইয়াৰটো এনেকুৱা একে এইখিনি বস্তু মানে সেইবিলাক ইয়াত এইফালে ইয়াত এইটো আছে তাতো আছিলে যে এইটো সেইখিনি মাধৱদেৱৰ বৰপেটা সেইখিনি বিশেষকৈ শংকৰদেৱৰ ইমান হেৰি নহয় কিন্তু মাধৱদেৱৰ বেছি হেৰি আছে ইয়াত মাধৱদেৱে স্থাপিত কৰা আৰু ইয়াতো ইয়াত গোটেই ধুনীয়াকৈ দশাৱতাৰ হওক বা এনেকৈ কৃষ্ণৰ সেইবিলাক চব ইয়াত হেৰি কৰা আছে ধূপ চুপ জ্বলাব পাৰিনে নোৱাৰি নাজানো আৰু ইয়াৰ জয় বিজয় গতিকে আপোনালোকক মই ওচৰৰ পৰা এয়া নামঘৰৰ দেখাই দিছোঁ ব'লাচোন বাৰু দেখিছে কীৰ্তনঘৰৰ ভিতৰৰ প্ৰৱেশ কৰোঁতে সস্তীয়া সাজ পোছাক লাগিবই আৰু ইয়াতো এইটো পাটনাত আছে এইটো পাটনাত ইয়াতো আছে চাওক কৃষ্ণ এইটো পাটনাতটো দেখিছে সৰু মাধৱদেৱে ব্যৱহাৰ কৰা পাটনাত হয় ইয়াত যেনেকৈ আমাৰ বৰদোৱাত আছে শংকৰদেৱে ব্যৱহৃত পাটনাত ঠিক তেনেকৈ ইয়াত মাধৱদেৱৰ পাটনাত ইয়াৰ ভিতৰত কি আছে গম এতিয়া যিটো বন্ধ ইয়াত লিখা আছে ব্ৰহ্মা হৰ মনু কুমাৰ শুক কপিল মুনি জয় বিজয় সুন্দৰী দিয়া নামটো কেনেকৈ হ'ল চাওক সত্ৰ সুন্দৰী দিয়া বহি লৈতে গয়া এক গ্ৰাম দেখিলা মানে ব্ৰহ্মপুত্ৰেদি আহি পেলাই এখন গাঁও দেখিলে ইটো কিবা গাম বুলি লোকক পুচিলা এখন কিবা গাঁও বুলি মানে মানুহক সুধিলে কহিলন্ত ইটো গামক সুন্দৰী বোলয় মানুহে মানে ক'লে যে এই গ্ৰামখনৰ নাম সুন্দৰী বুলি কয় তে সেই স্থানে নিজৰ গুৰু বৈলন্ত উদয় গতিকে সেই স্থানত গুৰু আহি পেলাই উদয় হ'লি মানে আহি উপস্থিত হ'লি আৰু তেতিয়াৰ পৰা সেইখনৰ নাম সুন্দৰী দিয়া ইয়াত লিখা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁ ভাৰ্যাক কালিন্দীয়াই নিৰ্দেশ মতে 1570 খ্ৰীষ্টাব্দত আৰু 1492 মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই সুন্দৰীদিয়ালৈ আহি পোনপ্ৰথমে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰি থাকিবলৈ লয় গুৰুজনাই পোনপ্ৰথমতে এই সত্ৰখন স্থাপন কৰাৰ বাবে সুন্দৰীদিয়া সত্ৰ আদি সত্ৰ হিচাপে মান্যতা প্ৰদান কৰি আহিছে গতিকে বাকীখিনি আপোনালোকে পঢ়ি ল'ব স্ক্ৰীনশ্বট এটা মাৰি লৈ ওপৰৰ পৰা দেখাইছোঁ একদম ধুনীয়াকৈ স্ক্ৰীনশ্বট এটা মাৰি পঢ়ি ল'ব এইখনেই হৈছে সুন্দৰীদিয়া সত্ৰ আৰু এইভাগে হৈছে মেইন কীৰ্তন ঘৰ ভাগ আৰু এইফালে ইয়াতে দৌল হয় এইটো দেখালোঁ মুখতে আছিলে
আপোনালোকে একদম মানে মেইন যোনঘৰ কি বুলি কয় বৰপেটা সত্ৰত গৈছিলোঁ তাতো একদম গোটেই ছেইম মেথডতে আছে বুলিয়ে ক'ব পাৰি। ইয়াতো লিখা আছে চাওক, গোটেই শ্ৰী বিষ্ণুৰ গোটেই দশাৱতাৰ, মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, ইফালে বৰাহ অৱতাৰ, নৰসিংহ অৱতাৰ, এয়া বামন অৱতাৰ, তাৰপিছত ইফালে আছে পৰশুৰাম অৱতাৰ, এইফালে আছে শ্ৰীৰাম অৱতাৰ, এইফালে আছে বলৰাম অৱতাৰ, এইফালে আছে বুদ্ধ অৱতাৰ, আৰু এইফালে আছে যোনটো হৈছে কল্কি অৱতাৰ। গতিকে এইটো অৱতাৰ এতিয়ালৈকে হোৱা নাই, বাকী এইখিনি হৈ গ'ল, সকলোৱে জানো। গতিকে আৰু গোটেই ধুনীয়াকৈ ভাল লাগে, মানে আমাৰ তাতকৈ বহুতখিনি মানে পৃথক বুলি ক'ব পাৰি আৰু বহুত ধুনীয়া লাগিছে চাওক। গোটেই ৱালত ধুনীয়াকৈ একদম গোটেই দেখুওৱা আছে, দশাৱতাৰো সেইবিলাক দেখুওৱা আছে। এয়া বৰাহে যেনেকৈ পৃথিৱী গোটেই মানে নিজৰ মূৰত লৈ পেলাই উঠাই দিছিলে, চব ধুনীয়াকৈ দেখা আছে। ইয়াতে আহি পেলাই মানে এটা বস্তু মই লক্ষ্য কৰিলোঁ, মানে পৰিৱেশবিলাক মানে বহুত গছ গছনি ঘাঁহ বনে বহুত মানে এটা লেতেৰা পৰিৱেশৰ সৃষ্টি কৰিছে চাওক। ইফালে আকৌ তাতো দেখিলোঁ পুখুৰীটোত একদম মানুহে খোৱা বটল, প্লাষ্টিকৰ বটল, কিবা খোৱা পলিথিন বেগ এইবিলাক চব পেলাই কৰি পৰিৱেশটো মানে বিনষ্ট কৰি পেলাই। এইবিলাক ধুনীয়াকৈ যিহেতু আপুৰুগীয়া সম্পদ হয় আমাৰ সংস্কৃতিৰ লগত জড়িত থকা, গতিকে এইবিলাক গোটেইখিনি ধুনীয়াকৈ হেৰি কৰিব লাগে। আৰু ইয়াৰ পৰিৱেশখিনি গোটেই কচু ঘাঁহ বন গজি গোটেই মানে হেৰি হৈ গৈছেগৈ আৰু মানে চাফ চিকুণতাৰ ফালৰ পৰা তেনেকৈ মানুহ ইয়াত নাইকিয়া যেন লাগে। মানে যেতিয়া ইয়াত উৎসৱটো হয় সেই উৎসৱৰ সময়তহে মানে ইয়াত মানুহৰ ভিৰটো হয়, বাকী আন চিজনত ইয়াত মানুহৰ তেনেকৈ কোনো হেৰি নাই। গতিকে সেইটো হিচাপে চাগে ইমান এটা চাফ চিকুণ নকৰে। আৰু এইফালে ইয়াত দৌল হয়, ক'লোৱে আপোনালোকক ইয়াত দৌল হ'লে মানে ইয়াত সেই ক'লো দৌল যেনেকৈ আমাৰ ইয়াত তেতিয়া শংকৰদেৱৰ তিথি যেতিয়া তেতিয়া তাত মানে শংকৰ উৎসৱ কিবা কিবি বহুত মানুহ হয়। গতিকে ইয়াত মানে সেই বস্তুটো নহয়, ইয়াত মানে আপোনালোকক কি বুলি কয়, যেতিয়া দৌল হ'ব ফাকুৱা সময়ত ইয়াত বহুত মানে এটা মানুহৰ সমাগম হয়, সেই তেতিয়া ইয়াত ভিৰটো হয়। ইয়াত হওক বৰপেটা সত্ৰ এইকেইটা জেগাত মানে তেতিয়াহে মানুহৰ ভিৰটো হয়। আৰু বাকী দিনত মানে এনেকুৱাই মানুহ নাইকিয়া। এতিয়া আমি আহিলোঁ কোনো মানুহ নাইকিয়া, তাতো গ'লোঁ তাত দুই এজন বাৰু মানুহ আছে, গতিকে তেনেকুৱাই। গতিকে ইয়াত তেতিয়া ইমানখিনি দেখালোঁ, আৰু যদি পাৰোঁ আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক এখন আপোনালোকে নিশ্চয় গম পায়। আৰু দুদিনমান আগতে তেওঁ বহুত চৰ্চাত আছিলে, কৃষ্ণগুৰু সেৱাশ্ৰম যোনখন বৰপেটাত আছে, মানে বৰপেটাই হয়, বৰপেটাতে আছোঁ, সৰ্থেবাৰীত আছে। গতিকে সেইখনলৈ যাবলৈ মই চেষ্টা কৰিম। গতিকে সেইখনত গৈ পেলাই আপোনালোকক নেক্সট ভিডিঅ'ত সেইখন দেখা পাব। গতিকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব দেই, নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি কৰিছোঁ, অন্য এটি ভিডিঅ'ত পুনৰ লগ পাব। বাই গাইজ। এতিয়া ভিডিঅ'টো কি কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে বাই বাই। বাই বাই কৈ দিয়া, বাই বাই। অন্য এটি ভিডিঅ'ত পুনৰ লগ পাম, ক'লোৱে বাই বাই। ঠিক আছে, এতিয়া সুন্দৰী দিয়া সত্ৰৰ পৰা ওলালোঁ, আৰু ঠিক তেনেকৈ দেখাবলগীয়া একো নাছিলে বাৰু। সত্ৰখনৰ মানে নামঘৰটো সেয়াই আছিলে, সেয়া দেখালোঁ কৰিলোঁ। এতিয়া যাওঁ ইয়াৰ পৰা, আৰু আপোনালোকো আহিব দৌলৰ সময়ত আহিব, তেতিয়া ফাকুৱা সময়ত তেতিয়া বহুত মানুহ পাব। গতিকে এতিয়া ইয়াৰ পৰাই সমাপ্তি মাৰোঁ দেই, আৰু অন্য এটি ভিডিঅ' পুনৰ লগ পাম।